কাম বহুত হৈ আছে আৰু বহুত বাকিও আছে এইখন ভূমধ্য সাগৰ বুইছা স্যার আমি তুমি মোক খুৰা বুলি মাতিবা কোন খুৰাদেউ এই সাগৰখন কেনেকৈ পাৰ হ'ব পাৰি আমাক অকমান বুজাই ক'ব নেকি সেইটোহে লাগতকীয়া কথা পিছে এইবোৰ স্কুল চলিবলৈ পইচা দি থকা হৈছে পইচা এইখন স্কুলত পইচা দিয়া হৈছে নহয় এই ৰেজিষ্টাৰত লিখাই আছে ৩৫,০০০ টকা হেল্ল' হেল্ল' শুনিছা গম পালি নাই মাষ্টৰনী তহঁতলৈ পঠোৱা পইচাবোৰ কৰবাত মানে সখন সাগৰত ডুবিল এইফালে আমি সাগৰত থাকিও শুকাই আছো সেইফালে পইচা ওলাই আছে চাকৰি নোহোৱাকে বোলে মানুহে এনেকে পইচা লৈ থাকে বুজিছ ময়ো তেনেকুৱাই কিবা এটা কৰিম ৰ কি কৈছা কৰি আছ এক মিনিট কোনখিনি পালো বুলি ক'লা বঢ়িয়া বঢ়িয়া মই বাহিৰলৈ ওলাই গৈছো তুমি তাতে থাকা মোক দেখা পাবাই ক'লৈ যাও গম পাবি ৰবি ঐ মাষ্টৰনী আকৌ তাৰ কোনোবা চিনাকি মানুহ চাগে ঐ এইবোৰ কি এইবোৰ খালি মোক বুজিব জানো কমচে কম ভীমকল এটাও দিব পাৰে ভাত ক'ত এয়া উৰ্মি মই এওঁৰ ককাইকৰ লগত থাকিয়ে পঢ়িছিলো আৰু উৰ্মি এয়া মোৰ সৰুকালৰ বন্ধু কানাই আৰু এয়া তোমাক যে মই সদায় কৈ থাকো গায়ত্ৰী তোমাৰ স্কুলৰ হেডমাষ্টাৰনী ৰাইট ৰাইট ৰাতিপুৱা তোমাৰ ফোনটো পাই ইমান ভাল লাগিল এতিয়া বোলা আমাৰ ঘৰলৈ মই গাড়ী লৈ আহিছো ৰবা ৰবা আচলতে আজি আমি গাঁওখনৰ স্কুলৰ কামতহে আহিছো সেইবোৰতো হৈ থাকিব আৰু ইয়াত কোল্ড ড্ৰিংকছ খাই আছা যে দাদা আহিছে নহয় বোলা বোলা উৰ্মি আমাৰ গাঁওখনৰ স্কুলৰ পইচাবিলাক কোনোবাই উলিয়াই নিখালেও এতিয়া তাৰ মানে দুৰ্নীতি নিবাৰণৰ কামত লাগি আছা মায়ে তোমাক লৈ যাব কৈছে পিছৰ বাৰ আহিলে যাম দিয়া খাতা তুমি মাক ক'বা মই তোমাক বেয়া পাইছো উৰ্মি আজি থাকি যোৱা না প্লিজ কালিলৈ স্কুল আছে নহয় আচলতে বেছি দেৰি হলে আমি গাড়ী নাপামগৈ বল কানাই বল তই থাক যদি থাক ঠিক আছে ভালেই হ'ব গায়ত্ৰী ৰবিচোন মই যাব লাগিব উৰ্মি আচলতে গাঁৱৰ স্কুলখনৰ কামটোত লাগি আছো নহয় ময়ো সেইফালে চাকৰি এটা বিচাৰি ল'ব লাগিব কেতিয়া যাম গাঁৱৰ স্কুলখনৰ কামটো শেষ কৰিয়ে গুচি আহিম কেতিয়া যাম যেতিয়াই মন যায় তেতিয়াই যাবা ঠিক আছে আচ্ছা ব'লা মই তোমালোকক আগবঢ়াই থৈ আহোঁ নাই নালাগে তুমি কষ্ট কৰিব নালাগে আমি পাৰিম নহয় সেইকাৰণে জানানে খুলি কথা নকয় ভিতৰি ভিতৰি ভয় খুলি কথা নকয় ভিতৰি ভিতৰি ভয় ঐ কি জানিলে কোনোবাই জোৰা দি যে জোকাব নবগাৰু তলৰ চিঠিখনি তোমালে লিখি থোৱা দেখিলো সিদিনা মনে মনে জানা ঐ দেখিলো সিদিনা মনে মনে জানা দেহি গোপনে জানিলো তোমালোকৰ মৰ অমৰ এই লিখিছ মানে মই চাওঁ তই কি লিখিছ ল তই এখন পঢ়চোন মই চাহ কৰি আনো আৰে বাপৰে এখনতে এমএলএ কেনেকে দিবি হয়নে তই এখন দে মোক তই অকলে পঢ়িলে হ'বনে আজিলৈকে কোনো ছোৱালীয়ে আমাক এনেকে দি পোৱাই নাই তই গাঁও আহি পোৱাৰ লগে লগে চিঠি পালিয়ে মই চবকে কৈ দিম মই চবকে দেখাই দিম তই কিয় খেদি আছ তোৰ কাৰণে
মোৰ কাৰণে অ তোৰ কাৰণে ঐ ঐ চাচোন চা বিধায়কক দিবলগীয়া এপ্লিকেশ্যনখনত ইমান ধুনীয়া ধুনীয়া কথা লিখা আছে নাই তই দিছ মানে নাই মই ভালে কৈছো দে মোক দে মোৰ হাততে আৰে তোক মই ভালকে পঢ়িম কিন্তু দে বুলি কৈছ যা কানাই কানাই দে বুলি কৈছো দে নহল মই এতিয়া ইয়াতে মৰি থাকিম দে বুলি কৈছো হয় ঐ উঠ মাষ্টৰনি মানুহ ইমানকৈ চিঞৰ বাখৰ কৰিলে পিছত ল'ৰা ছোৱালীবিলাকে চল পাব বুজিছা ৰাহুল হা এইখন যি আছে আছে এমএলএক দি থৈ আহো নেকি দে দে বুলি কৈছো হয় ৰাহুল শুনচোন ৰাহুল প্লিজ দে না ৰাহুল নিদিবি राहुल प्लीज देना राहुल कानाई देना राहुल प्लीज दे सुन देना कानाई दे सुन कानाई कानाई এইখন লিখি এতিয়া ফুবাবলৈ আহিছ তোৰ কাৰণে মোৰ কাৰণে তোকনো এইখন লিখিবলৈ কোনে কৈছিল ৰচন কৰা পাই নাথাক মোৰ বুকুখনে উখাই ল'ব পৰা নাই শুনিছনে পিছে সেই এমএলএ টো বিয়া কৰোৱা মানুহ নহয় জানো তোৰ লগত চুপতি মাৰি থকাতকে সেইখন নাই ভাল কানাই হেডমাষ্টাৰনি বাইদেউক নিদিবি কিন্তু মই গৈ আছো ৰ राहुल प्लीज देना राहुल তুমি মই বিহুত আহিম বুলি কোৱা নাছিলো সো আহি গলো তুমি সেইদিনাখন মাতিছিলা যে মই আহিলো কি হ'ল থাকাচোন এনেকৈ ভাল লাগিব ফুল জানো ফুলে কাৰোবা খুধি ভুল জানো কৰে জানি বুজি ফুল জানো ফুলে কাৰোবা খুধি ভুল জানো কৰে জানি বুজি মৰম থাকে